নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো গুৱাহাটীৰ ৰেপুটেড টু হুইলাৰ ডিলাৰ এটাৰ ফালৰ পৰা মুকলি হৈছে। ভেকেঞ্চি ৰিকুৱাৰ্ড এ টেলিকলাৰ, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ, বেক অফিচ এক্সিকিউটিভ আৰু ইয়াৰ লগতে ডিলাৰ চেলছ এক্সিকিউটিভ পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ 3টা দিয়া হৈছে। যিকোনো এটা নম্বৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব আৰু জবকেইটাৰ বাবে ফ্ৰেছাৰ্ছ আৰু এক্সপেৰিয়েঞ্চ সকলো কেণ্ডিডেটে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 2 নম্বৰ জবটো উইজডম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল তেজপুৰৰ ফালৰ পৰা মুকলি হৈছে। উইজডম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল তেজপুৰ ইনভাইটছ এপ্লিকেশ্যনছ ফৰ PGT কেমেষ্ট্ৰি। PGT কেমেষ্ট্ৰি টিচাৰৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব, এট্ৰেক্টিভ চেলাৰী, লগতে ফুডিং আৰু লোডিং ফেচিলিটি এভেইলেবল থাকিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে জবটোৰ বাবে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ PGT কেমেষ্ট্ৰি এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 3 নম্বৰ জবটো চিলভাৰ ষ্টৰ্ম এমাচমেণ্ট পাৰ্ক প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। উই আৰ হায়াৰিং চিলভাৰ ষ্টৰ্ম এমাচমেণ্ট পাৰ্ক প্ৰাইভেট লিমিটেড ইজ হায়াৰিং ফৰ গেষ্ট ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ, হাউচকিপিং, লাইফ গাৰ্ড, গাৰ্ডেনাৰ, কিটচেন হেল্পাৰ, হাউচকিপিং ছুপাৰভাইজাৰ, ছিনিয়ৰ GRE, ৰিজৰ্ট FO, পাৰ্ক FO, ছিনিয়ৰ নাৰ্ছ, লাইফ গাৰ্ড ছুপাৰভাইজাৰ, টেইলৰিং ষ্টাফ আৰু টেইলৰিং হেল্পাৰ পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জববোৰৰ বাবে ইণ্টাৰভিউ হ'ব অহা 22 জুলাই তাৰিখে। ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে বস্কো ৰিচ আউট, উলুবাৰী, গুৱাহাটী। এই এড্ৰেছত ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। যিকোনো এটা নম্বৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 4 নম্বৰ জবটো প্ৰগতিশীল জনকল্যাণ সমিতি TI প্ৰজেক্ট অন FSW ছাপৰ্টেড বাই ASSES আছাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটিৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ আউটৰিচ ৱৰ্কাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন বঙাইগাঁও হয়। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BA বা HS পাছ বিচৰা হৈছে। লগতে জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ স্কিলছ থাকিব লাগিব। চেলাৰী এজ পাৰ নাকো গাইডলাইনছ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব লাগিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 21 জুলাইৰ ভিতৰত পঠিয়াই দিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 5 নম্বৰ জবটো আছাম ডাউনটাউন ইউনিভাৰ্চিটিৰ ফালৰ পৰা মুকলি হৈছে। আছাম ডাউনটাউন ইউনিভাৰ্চিটি গুৱাহাটী উই আৰ লুকিং ফৰ DTP অপাৰেটৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ কিছুমান স্কিলছ থাকিব লাগিব। স্কিলছখিনি দিয়া হৈছে, আপোনালোকে ভালদৰে চাই ল'ব। স্কিলছ ৰিকুৱাৰ্ড প্ৰফিচিয়েণ্ট নলেজ ইন দ্য ইউজ অফ এডভান্সড মাইক্ৰ'ছফ্ট এক্সেল উইথ নলেজ অফ ফাংচনছ HPlot, VPlot, etc. নলেজ অফ ক্ৰিয়েশ্যন এণ্ড মেইনটেনেন্স অফ ডাটা ৰিপ'জিটৰ্ছ উইথ প্ৰপাৰ ষ্ট্ৰাকচাৰিং। এইখিনি আপোনালোকৰ স্কিলছ থাকিব লাগিব। ইয়াৰ লগতে দিয়া হৈছে নলেজ অফ এনচিউৰিং ডাটা ভেলিডেশ্যন, ডুপ্লিকেশ্যন, ফৰ্মেটিং, কণ্ডিশ্যনেল অৰ আদাৰৱাইজ, টেকনিক্স এভেইলেবল এক্ৰছ অফিচ চুইট, কমফৰ্টেবল ৱৰ্কিং এণ্ড এনালাইজিং লাৰ্জ ডাটা পুলছ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব লাগিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 6 নম্বৰ টিচাৰ্ছ ৱান্টেড ডিফাৰেণ্ট ছাবজেক্টছ ভেকেঞ্চিজ আৰ এভেইলেবল টু টিচ CBSE কাৰিকুলাম। জববোৰৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেশ্যন বা মাষ্টাৰ ডিগ্ৰী। ছাবজেক্টবোৰ হৈছে মেথমেটিক্স, ছ'চিয়েল ছায়েন্স, কম্পিউটাৰ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, ফিজিকেল এডুকেশ্যন, হিন্দী আৰু ইংলিছ। পোষ্টবোৰৰ বাবে টিচাৰ বিচৰা হৈছে। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু এক্সপেৰিয়েঞ্চ টিচাৰ্ছ। জববোৰৰ বাবে যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডৰ ওপৰত অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু জববোৰৰ বাবে আপোনালোকে ইংলিছ লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। ফ্লুৱেঞ্চি ইন ইংলিছ ইজ মেণ্ডেটৰী।
কনভাৰ্চেণ্ট উইথ লেটেষ্ট টিচিং ট্ৰেণ্ডছ এণ্ড ইউজ অফ টেকন'লজি। ইচ্ছুক প্ৰাৰ্থীসকলে জব কেইটাৰ বাবে আপোনালোকে 25 জুলাইৰ ভিতৰত আবেদন কৰিব লাগিব। মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন 25 জুলাইৰ ভিতৰত পঠিয়াই দিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু জব কেইটা স্কলাৰ্ছ স্কুল অফ গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। 7 নম্বৰ জবটো ফুড ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা মুকলি হৈছে। ফুড ইণ্ডাষ্ট্ৰীৰ বাবে সাধাৰণ শ্ৰমিক আৰু ছেলছ মেনেজাৰৰ প্ৰয়োজন হৈছে। জব কেইটাৰ বাবে দৰমহা 35,000লৈকে আপোনালোকে লাভ কৰিব প্ৰতিমাহে। আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। জব লোকেশ্যন যোৰহাট হয়। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে 9859338702। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। 8 নম্বৰ জবটো কামৰূপ কলেজ অফ ভকেশ্যনেল ট্ৰেইনিং KCVT ছয়াগাঁও চেণ্টাৰৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড এক্সপেৰিয়েঞ্চড ষ্টেন'গ্ৰাফী এণ্ড কম্পিউটাৰ ফেকাল্টি এট কামৰূপ কলেজ অফ ভকেশ্যনেল ট্ৰেইনিং KCVT ছয়াগাঁও চেণ্টাৰ। ইচ্ছুক প্ৰাৰ্থীসকলে জব কেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 9 নম্বৰ জবটো ইকৰা নেশ্যনেল একাডেমী গোৱালপাৰা ফালৰ পৰা মুকলি হৈছে। ইকৰা নেশ্যনেল একাডেমী গোৱালপাৰা ৰিক্ৰুইটমেণ্ট। 1 নম্বৰ পোষ্টটো হৈছে ৱাৰ্ডেন। পোষ্ট দুটা মুকলি হৈছে। জব কেইটাৰ বাবে চেলাৰী দিয়া হ'ব 8 to 12,000। চেলাৰী মেৰিট আৰু এক্সপেৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন HS ছায়েন্স অৰ BSc। প্ৰিফাৰেঞ্চ গিভেন টু দ্য মণিপুৰৰ মেঘালয়া কেণ্ডিডেটছ। 2 নম্বৰ পোষ্টটো হৈছে গ্ৰেজুৱেট টিচাৰ। ইংলিছৰ বাবে পোষ্ট এটা মুকলি হৈছে। চেলাৰী দিয়া হ'ব 8 to 12,000 পাৰ মান্থ। চেলাৰী মেৰিট আৰু এক্সপেৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BA or MA ইন ইংলিছ, প্ৰিফাৰেবলি উইথ BEd or DLEd। এজ লিমিট দিয়া হৈছে মিনিমাম 21 আৰু মেক্সিমাম 45 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব জব কেইটাৰ বাবে। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই, সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ এপ্লিকেশ্যন আৰু CV পঠিয়াব পাৰিব বা আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। ভিজিট স্কুল ফ্ৰণ্ট অফিচ অফ ইকৰা নেশ্যনেল একাডেমী নিয়াৰ ইউনিয়ন বেংক গোৱালপাৰা 783101। এই এড্ৰেছত আপোনালোকে 28 জুলাইৰ ভিতৰত যোগাযোগ কৰিব লাগিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত আপোনালোকে যোগাযোগ কৰি ল'ব। 10 নম্বৰ জবটো গুৱাহাটীৰ ৰেপুটেড হোটেল এখনৰ ফালৰ পৰা মুকলি হৈছে। এই ৰেপুটেড হোটেল ইন গুৱাহাটী ইজ লুকিং ফৰ দ্য ফলোয়িং পাৰ্চনছ। ৰিচেপশ্যনিষ্টৰ দুটা পোষ্ট মুকলি হৈছে। 2 নম্বৰতে তন্দুৰ কুকৰ এটা পোষ্ট আৰু ৱেটাৰৰ বাবে দুটা পোষ্ট মুকলি হৈছে। পোষ্টকেইটাৰ বাবে ৰিলেটেড ফিল্ডৰ ওপৰত অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9854057545। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। 11 নম্বৰ জবটো নেপনি কলেজ অফ নাৰ্ছিঙৰ ফালৰ পৰা মুকলি হৈছে। চিটুৱেশ্যন ভেকেণ্ট এট নেপনি কলেজ অফ নাৰ্ছিং আণ্ডাৰ নেপনি গ্ৰুপ অফ ইনষ্টিটিউশ্যনছ। 1 নম্বৰ পোষ্টটো হৈছে নেম অফ পজিশ্যন প্ৰিন্সিপাল কাম প্ৰফেচাৰ। 2 নম্বৰতে কোৱালিফিকেশ্যন বিচৰা হৈছে MSc নাৰ্ছিং, লগতে PhD ডিগ্ৰী বিচৰা হৈছে। PhD ডিগ্ৰী ইন নাৰ্ছিং ডিজাৰেবল। এক্সপেৰিয়েঞ্চ মিনিমাম 15 years। একাডেমিক এক্সপেৰিয়েঞ্চ আউট অফ হুইচ 10 years আফটাৰ MSc শুড বি ইন কলেজ প্ৰগ্ৰেম। 2 নম্বৰ এছ'চিয়েট প্ৰফেচাৰ। কোৱালিফিকেশ্যন MSc নাৰ্ছিং ইন 1 নম্বৰতে দিয়া হৈছে কমিউনিটি হেল্থ নাৰ্ছিং, মেডিকেল চাৰ্জিকেল নাৰ্ছিং, চাইল্ড হেল্থ নাৰ্ছিং আৰু 4 নম্বৰ মেণ্টেল হেল্থ নাৰ্ছিং উইথ মিনিমাম 8 years এক্সপেৰিয়েঞ্চ আউট অফ হুইচ 5 years শুড বি ইন টিচিং। C নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ। 1 নম্বৰতে কমিউনিটি হেল্থ নাৰ্ছিং, 2 নম্বৰ মেডিকেল চাৰ্জিকেল নাৰ্ছিং, 3 নম্বৰ চাইল্ড হেল্থ নাৰ্ছিং, 4 নম্বৰতে মেণ্টেল হেল্থ নাৰ্ছিং, 5 নম্বৰ MSc ইন অবষ্টেট্ৰিক্স এণ্ড গাইনলজিকেল নাৰ্ছিং উইথ 3 years টিচিং এক্সপেৰিয়েঞ্চ। D নম্বৰতে লেকচাৰৰ পোষ্ট মুকলি হৈছে। কোৱালিফিকেশ্যন MSc ইন কমিউনিটি হেল্থ নাৰ্ছিং, অবষ্ট্ৰেক্টিক্স এণ্ড গাইনলজিকেল নাৰ্ছিং, চাইল্ড হেল্থ নাৰ্ছিং, মেণ্টেল হেল্থ নাৰ্ছিং। E নম্বৰতে টিউটৰৰ পোষ্ট মুকলি হৈছে 6টা। কোৱালিফিকেশ্যন BSc নাৰ্ছিং আৰু এক্সপেৰিয়েঞ্চ মিনিমাম 1 year টিচিং বা ক্লিনিকেল এক্সপেৰিয়েঞ্চ বিচৰা হৈছে।
ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জব কেইটাৰ বাবে আপোনালোকে 3 আগষ্টৰ ভিতৰত আবেদন কৰিব লাগিব। মেইল আইডি দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 3 আগষ্টৰ ভিতৰত পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ 3টা দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।